So students, আমি যে তোমালোকৰ ক্লাস 10 সায়েন্সৰ ফিজিক্সৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ বিদ্যুৎটো স্টাৰ্ট কৰিম। সো তোমালোকে এই বিদ্যুৎ পাৰ্টটোত এটা ফৰ্মুলা পাবা, সেই ফৰ্মুলাটো হৈছে I = Q/T। এতিয়া I কি হয়, Q কি হয় আৰু T কি হয় তোমালোকে জানিব বিচাৰিবা। ওকে, এই I মানে কি জানানে? I মানে যে বিদ্যুৎ, যেটো আমাৰ চেপ্টাৰটোৰ নাম বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ। Q মানে হৈছে তোমাৰ বৈদ্যুতিক আধান, ঠিক আছে, ইলেক্ট্ৰিক চাৰ্জ। আৰু তোমাৰ T মানে কি সময়। এতিয়া এই এটা বস্তু কি বুজাইছে, এটো এটা সিম্পল ফৰ্মুলা হয় I = Q/T, কিন্তু একচুয়ালি I = Q/T মানে কি হয় চোৱা। সাপোজ আমি এডাল কি লৈছো, পৰিবাহী লৈছো। সাপোজ আমি এডাল কি লৈছো, পৰিবাহী এডাল লৈছো। ওকে, পৰিবাহীটো প্ৰস্থছেদ কোনখিনি, এইখিনি, ঠিক আছে। এতিয়া আমি কি জানো, পৰিবাহীৰ মাজেদি কি হয়, কাৰেন্ট পাস হয়, ঠিক আছে। এটা বিদ্যুৎ, এই পৰিবাহীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ কিমান হ'ব চোৱা। যদি তোমাৰ সাপোজ কিউটা আধান এই প্ৰস্থছেদৰ মাজেদি তোমাৰ কি হৈছে, চালিত হৈছে। কিমানটা আধান, কিউটা আধান এই প্ৰস্থছেদৰ মাজেৰে কি হৈছে, চালিত হৈছে। কিমান সময়ত, 5 মিনিট, 10 মিনিট, 5 সেকেন্ড, 10 সেকেন্ড, হেটো আমি কি বুলি ধৰিলো, T সময়ত বুলি ধৰিলো, T সময়ত, ঠিক আছে। কিউটা আধান এই প্ৰস্থছেদৰ মাজেদি চালিত হৈছে আৰু তোমাৰ কিমান সময়ত, T সময়ত। T টো যেটো হ'ব পাৰে, 5 সেকেন্ড হ'ব পাৰে, 10 সেকেন্ড হ'ব পাৰে, 15 সেকেন্ড হ'ব পাৰে, ঠিক আছে। এতিয়া কিউটা আধান চালিত হলে T সময়ত, তেতিয়া বিদ্যুৎ প্ৰবাহ কিমান হ'ব, বিদ্যুৎ প্ৰবাহটো হ'ব I = যিমানটা আধান চালিত হৈছিলে প্ৰস্থছেদৰ মাজেৰে Q / কিমান সময় T। এইটো বুজাইছে তোমাৰ I = Q/T। এইটো তোমাৰ কি হৈছে, ইম্পৰ্টেন্ট ফৰ্মুলা হৈছে। ওকে, এতিয়া তোমাৰ চোৱা, এইটো কি বৈদ্যুতিক আধান। এতিয়া বৈদ্যুতিক আধানৰ SI একক কি হয়, বৈদ্যুতিক আধানৰ SI একক হৈছে তোমাৰ কুলম্ব। কি কুলম্ব, আৰু তাক কি বুলি ৰিপ্ৰেজেন্ট কৰে, তোমাক C বুলি ৰিপ্ৰেজেন্ট কৰে, C কুলম্ব। আৰু এইটো কি সময়, সময়ৰ SI একক কি, সেকেন্ড, ঠিক আছে। আৰু এইটো কি I তো কি আছে তোমাৰ বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ। সো বিদ্যুৎ প্ৰবাহৰ SI একক কি, এম্পিয়াৰ। এইটো A = C/S, মানে কি 1 এম্পিয়াৰ = 1 কুলম্ব / 1 সেকেন্ড। এইটো এটা মেইন ফৰ্মুলা হৈছে, আৰু এইটো কি তাৰ তোমাৰ SI ইউনিটৰ ফৰ্মুলা, SI এককৰ ফৰ্মুলা। সদায় মনত ৰাখিবা, I মানে কি বিদ্যুৎ প্ৰবাহ, বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ, গতিকে 1 এম্পিয়াৰ। Q কি বৈদ্যুতিক আধান 1 কুলম্ব, T কি সময় 1 সেকেন্ড। এতিয়া তোমাক যদি খুদে যে 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ মানে কি, বা 1 এম্পিয়াৰ বিদ্যুৎ মানে কি, তেতিয়া তোমালোকে কবা যে যিকোনো এটা পৰিবাহীৰ প্ৰস্থছেদৰ মাজেদি যদি 1 সেকেন্ডত 1 কুলম্ব আধান চালিত হয়, তাকে তোমাৰ কি কয়, 1 এম্পিয়াৰ বুলি কয়, ঠিক আছে, বুজিলা। ওকে, এইটো বস্তু মনত ৰাখিবা, I = Q/T, আকৌ 1 এম্পিয়াৰ = 1 কুলম্ব / 1 সেকেন্ড, ঠিক আছে। এতিয়া তোমালোকক এটা কোৱেশ্চন আছে। কোৱেশ্চনটো হৈছে যে তোমাৰ এক্সাম্পল উদাহৰণ 12.1। উদাহৰণ 12.1 টো তোমাৰ কি কৈছে চোৱা। এতিয়া উদাহৰণ 12.1 টো তোমাক কি কৈছে যে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয়। চোৱা 10 মিনিট, মানে 10 মিনিট কি আছিলে, তো সময় আছিলে T, কিন্তু আমি কি জানো সময়ৰ SI একক কি হয়, সময়ৰ SI একক সেকেন্ড হয়। গতিকে আমি কি কৰিব লাগিব, এই 10 মিনিটটোত সেকেন্ডলৈ নিব লাগিব। সেকেন্ডলৈ আমি কি কৰিম, এইটো চোৱা, এইটো কি হৈ আছে, এইটো 10 মিনিট মানে কি 10 × 1 মিনিট হৈ আছে, 10 × 1 মিনিটৰ নিচিনা হৈ আছে, হয় নে নহয়। 10 মিনিট মানে 10 × 1 মিনিট, আৰু আমি কি জানো 1 মিনিট মানে কি 60 সেকেন্ড। সো কি কৰিম, তোমালোকে 10 × এই 1 মিনিটৰ ঠাইত জানা যায় 60 সেকেন্ড লিখি দিবা। এতিয়া 10 × 60 কিমান হ'ব, তোমাৰ 600 সেকেন্ড। এনেকে তোমাৰ কি কয় SI এককলৈ কনভাৰ্ট কৰে, এইটো মনত ৰাখিবা। টাইম সময় কিমান দিয়া আছিলে, 10 মিনিট। 10 মিনিট কি 10 × 1 মিনিট বুলি আমি লিখিব পাৰো, আৰু 1 মিনিট মানে কি 60 সেকেন্ড। সো 10 পূৰণ 1 মিনিটৰ ঠাইত আমি 60 সেকেন্ড লিখি দিলো, আৰু 10 × 60 কিমান তোমাৰ 600 সেকেন্ড হৈ গ'ল। টাইমটো আমি কি পালো, SI ইনটো লিখিলো। আকৌ কি লিখা আছে, এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয়।
0.5 এম্পিয়াৰ আৰু এম্পিয়াৰটো কাৰ এছআই একক আছিলে কি আছিল বিদ্যুৎ প্ৰবাহৰ তো কি হ'ব কেপিটেল I টো কি হ'ব তোমাৰ 0.5 এম্পিয়াৰ এতিয়া আমি চাম যে বিদ্যুৎ প্ৰবাহটো এছআই এককত আছে নে নাই আছে ক'ত আছে এটো এম্পিয়াৰত আছে হৈছে এতিয়া চোৱা আমি কি উলিয়াব লাগে বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা এতিয়া আমি কি উলিয়াব লাগে বৈদ্যুতিক আধান কি উলিয়াব লাগে সাপোজ তোমালোকৰ কি দিয়া আছে T দিয়া আছে I দিয়া আছে আৰু উলিয়াব লাগে কি পৰীক্ষাত তোমালোকে যদি পাহৰি যোৱা কি মনত পেলাবা যে এনেকুৱা এটা ফৰ্মুলা কি আছিল যিটো ফৰ্মুলা Q আছিলে T আছিলে আৰু I আছিলে সেই ফৰ্মুলাটো কি আছিল মনত পেলাবা তাৰ পাছত তোমালোকৰ কি হ'ব এটা ফৰ্মুলা মনলৈ আহিব যে এই চেপ্টাৰটো ফাৰ্ষ্টতে এটা ফৰ্মুলা আছিলে সাৰে শিকাইছিলে I = Q / T হৈছে সো এটা কি কৰিবা সোয়া ধুনীয়াকৈ ফৰ্মুলা লিখিবা I = Q / T আমাক লাগে কি আমাক লাগে Q আধান লাগে সো কি কৰিবা T টো ইয়ালৈ লৈ নিবা কি হ'ব তেতিয়া Q = T টো ইয়ালৈ লৈ নে কি হ'ব Q = I T হ'ব হৈছে এটা I ভ্যালু কিমান ছিল I ভ্যালু আছিল 0.5 এম্পিয়াৰ আৰু T কিমান ছিল 600 সেকেন্ড এটা মাল্টিপ্লাই কৰিলে কি হ'ব এটা শূন্যৰ কাৰণে এটা দশমিক পিছুৱাই যাব হৈ গল তাৰপিছত কি হ'ব 60 আৰু ইফালে 5 থাকিব মানে কি 300 কি হ'ব তোমাৰ কলম হ'ব ঠিক আছে তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ 300 কলম আমি কিয় লিখিলো এটো এছআৰ ইয়াতো এম্পিয়াৰ আৰু সেকেন্ড হে আছিল ইয়াতো আমি এম্পিয়াৰ সেকেন্ড থাকিব লাগিছিল কিন্তু কলম আমি কিয় লিখিলো কলম আমি এই কাৰণে লিখিলো বিকজ ইয়াত কি আছে আমি কি উলাই আছো কি হয় আধান হয় তো আধানৰ এছআই একক কি হয় কলম হয় সো 300 সেকেন্ড ঠিক আছে সো স্টুডেন্টস আজিলৈ মানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ টপিকটো ডিসকাস কৰিম থ্যাংক ইউ